তই পৃথিৱীৰ আটাইতকৈ ভাল ককায়েক। কি হ'ল? আচ্ছা কচোন, মই পৃথিৱীৰ কেনেকৈ আটাইতকৈ ভাল পোৱা ককায়েক হ'লো? কাৰণ তই ভাল। দাদা, ইনফৰমেশ্যন এটা দিবলগীয়া আছিল। কোৱা। বাবুই, তইতো আমাক এৰি কলৈকো নাযাওঁ। তেনেকৈ কিয় ভাবিছ? মই তহঁতক এৰি যোৱা হ'লে কেতিয়াবাই গ'লোহেঁতেন। মই ইমান কাঠচেতীয়া মানুহ নহয়। বাবুই, মোৰ বহুত ভয় লাগিছে অ'। চব হেৰুৱাম যেন লাগি আছে। বাবুই, বাবুই, বাবুই। হৈছে আৰু ৰহ, খৰিত থোৱা হ'লে সোনকালে হ'লহেঁতেন, বুজিছ? এই গেছ নে কি সেইটো নাজানো নহয়। মই ভাতৰ কথা সোধা নাই, বেলেগ এটা কথাহে। অঁ, কি ক? ৰূপৰ মূৰত বীৰে বৰ জোৰকৈ মাৰিছিলে, মই দেখিছিলোঁ। তাৰ মূৰত চাগে কোপটো নালাগিলে ন? নাই লগা। মাটিত লাগিলে, মাটিত। অঁ, মাটিতে লাগিব লাগিব, নহ'লে সেইটো কোবত সি বহুত কষ্ট পালেহেঁতেন। মই যে ক'ব নোৱাৰা হৈ গৈছিলোঁ, তাৰপিছত তই মোক লৈ কেনেকৈ পলালি? ঘৰটোৰ সৈতে বুক জ্বলাই দিয়াৰ পিছত মই তোক দাঙি লৈ গুচি আহিলোঁ। আৰু ৰূপ, তাক কোনে নিলে? ৰূপলিনক তাৰ লগৰকেইটা আহিছিলে। উজ্জ্বল কীৰ্তিহঁত নেকি? অঁ। সিহঁত আছিলে যদি আমাৰ লগত লৈ নানিলি কিয়? গোটেইবোৰক একেলগে অহা দেখিলে বীৰহঁতে সন্দেহ কৰিব, সেইকাৰণে আকৌ। এতিয়া সেইবোৰ বাদ দে, মামুনক মাতি দে। মই ভাত বাঢ়োগে, গৰমে গৰমে মাৰ ভাতকেইটা খাই লওঁ। মই কাম বিচাৰি যাব লাগিব নহয়। অঁ। কি হ'ল? কি চাই আছ? কি কথা ভাবি আছ মই জানো, মোক ক'ব নালাগে। তেজৰ সম্পৰ্ক নাথাকিলেও কি মানুহৰ সম্পৰ্ক নাথাকিব নেকি? হা, মামুনক মাতি দে, তাই খাই আকৌ মালিকৰ ঘৰলৈ যাবগে। বাবুই, হেৰি, আপুনি ইমান দেৰিলৈকে উঠা নাই যে? 9:30 বাজিল। হে উঠক আকৌ। অঁ, গা বেয়া নেকি আপোনাৰ? চাওঁ। কেৱল গা বেয়া হ'লেহে মানুহ শুই থাকে নেকি? মন বেয়া হ'লেতো শুই থাকিব পাৰে। অঁ, আপোনাৰ আকৌ মন বেয়া কিয় হ'ল? মাটিখিনি নামজাৰি নোহোৱাৰ কাৰণে কিমান ভাল হ'ল বুজিছেনে? তেনেকৈ হ'লে গোটেই ঘৰখন ভাগি গ'লহেঁতেন। ঘৰৰ মানুহখিনি একেলগ হৈ থাকিলে যিকোনো বিপদৰ মুখামুখি হ'ব পাৰি। মোৰ বিপদ কাৰ বাবে হৈছে তোমাক কৈ একো লাভ নাই। মোৰ ঘৰৰ লগত সংসাৰ কৰিলোতো। মোৰ ওপৰততো আপোনাৰ কমপ্লেইন কৰক, কিন্তু আপোনাৰ ওপৰত যাতে কোনেও কমপ্লেইন কৰিব নোৱাৰে সেইটোতো ময়ে লক্ষ্য ৰাখিব লাগিব। উঠক, দেৰি হৈছে। আচ্ছা ৰ'বাচোন, অধীৰক ডিব্ৰুগড় যাবলৈ তুমি মানা কৰিলা। অধীৰক? অঁ,
দাদাই মনত কষ্ট পাব বুলি তাক তুমি ডিব্ৰুগড়লৈ যাবলৈ মানা কৰিলা মই কিয় তুমিয়েতো ক'ব লাগিব কাৰণ মই অকলে ফেক্টৰী চলালে কিবা ভুল হৈ বদনামত পৰো বুলি তুমি তাক ৰখালা হেৰি কি কৈ আছে এইবোৰ আপুনি তুমি তাক সঁচাকৈ একো কোৱা নাইতো কিনো পুৱাই পুৱাই গা ধুই আহকগে যাওক এতিয়া চাহ খোৱাৰ সময় নাই আৰু একেবাৰে ব্ৰেকফাষ্ট কৰি অফিচলৈ যাব উঠক কিমান কি যে প্লেন কৰিছিলোঁ একো ভবা মতে কাম নহ'ল এতিয়া মই কি কৰিবলৈ যাওঁ ফেক্টৰীলৈ এতিয়া দত্তৰ ওচৰতো মই ভয়ে ভয়েই থাকিব লাগিব কেনেবাকে যদি দত্তক অধীৰে বেয়া পোৱা কিবা কেছত ফচাই দিব পাৰোঁ ৰাইট পাৰিব কিয় নোৱাৰিব নিজৰ কাম এও কৰিব পাৰিব কিন্তু প্ৰথমতে অলপ অসুবিধা হ'ব পাৰে বিশেষকৈ গা পা ধোৱাৰ ক্ষেত্ৰত সেইকাৰণে মই এখেতক মাহিলী হিচাপে ঠিক কৰি দিছোঁ এখেত বিনীতা এওঁ পুৱাৰ পৰা সন্ধিয়ালৈকে থাকিব বুজি পাইছে পাইছোঁ ছাৰ কিন্তু এওঁকো কিবা অলপ পইচা দিব নালাগিব জানো কিমানমান লাগিব বা সেইটো কথা আপুনি চিন্তা কৰিব নালাগে আমি দিম এওঁক তুমি যোৱা কামত লাগাগে আপুনি গা ধুলেনে বাইদেউ Excuse me. সুধেছ না সুধা এটা প্ৰডাক্টত যদি অলপ লাভ হয় আনটো প্ৰডাক্টত লছ হয় সেইকাৰণে অভাৰঅল প্ৰফিট হোৱা নাই তেনেহ'লে এই লছ হোৱা প্ৰডাক্টটোৰ প্ৰডাকশ্যন বন্ধ কৰি দে মন বেয়া কৰি এনেকৈ ঘৰত বহি থাকিলে কিবা লাভ হ'ব জানো কিমানমান লাগিব বা সেইটো কথা আপুনি চিন্তা কৰিব নালাগে আমি দিম এওঁক তুমি যোৱা কামত লাগাগে আপুনি গা ধুলেনে বাইদেউ ময়ো সুধিছিলোঁ এতিয়াই বাহিৰলৈ যাবলৈ মন নাই বুলি ক'লে বিনি এখেতক লৈ যোৱা আহক বাইদেউ এইকাৰণে ছোৱালীজনী আনিছোঁ কালি মই কথাটো নাভাবিলোৱেই আজি পুৱাহে মনত পৰিলে মিচিমিয়ে লাজতে বাহিৰলৈ যাবলৈ মন নাই বুলি কৈছিলে চাগে তাইতো নিজে গা ধুব যাব নোৱাৰে হয় কথাটো মই ভবাই নাছিলোঁ মই আপোনাক কি বুলি কওঁ ভাবিয়ে পোৱা নাই ইটোৰ পিছত সিটো আমাক সহায় কৰি আছে অলপ পইচা অৱশ্যে মই বাইদেউক দিবলৈ চেষ্টা কৰিম মই আজিৰ পৰা কামত যাম এতিয়া আপুনি যি পাৰে কাম কৰক বিক্ৰমে আপোনাক চাকৰি এটা দিয়াৰ চেষ্টা কৰি আছে আপুনি 10,000 মান টকা দৰমহা পাব সি আপোনাক কাম এটাত সোমোৱাই দিব 10,000 দৰমহা আপুনি প্ৰথমে ইয়াতকৈ বেছি নাপাব আপোনাৰ কামৰ অভিজ্ঞতা নাই যে 10,000 টকা মোৰ বাবে বহুত ছাৰ ঘৰ ভাড়াটো দি 2,000 মান ৰ'লেই আমি মাহটো চলি যাব পাৰিম গুৱাহাটীত নোৱাৰিব তাতে মাইনাজনীৰো চিকিৎসা কৰিব লাগিব আপোনালোকে লাহে লাহে পাৰিম জানো ছাৰ জীৱনত আশা নেৰিব আশাহীন জীৱন আৰু ৰাস্তাত পৰি থকা পাথৰ একেই সকলোৱে ভৰিৰে গুৰহে মাৰে গুৰটো মাৰিলেই ছাৰ নহ'লেনো
আপুনি দুখ নকৰিবচোন, আমি আছোঁ নহয়। এই মাইনাজনী ক'লৈ গ'ল? মালিকৰ ঘৰত সৰু ছোৱালীজনী আছে, তাই মন মাৰি আছিলে। মই গৈ মালিকৰ ছোৱালীজনীৰ ওচৰত থৈ আহিলোগৈ। এতিয়া খেলি আছে চাগে। ৰ'ব, মই মাতি আনিছোঁ। নালাগে, তাইলৈ হাতত একো লৈয়ে নানিলোঁ। পিছত আকৌ এদিন আহিম, আৰু যদি কিবা অসুবিধা হয় আপুনি মোলৈ ফোন এটা কৰি দিব। এইখন মোৰ কাৰ্ড, ইয়াত মোৰ নাম্বাৰ আছে। হ'ব ছাৰ। হেল্ল', এক্সকিউজ মি, সুদেশ না শুনা। আপুনি তেলৰ ঘাটিকেইটাৰ খবৰ কৰক যিমান পাৰে। মই গৈ আছোঁ আপোনাৰ ওচৰলৈ। হ'ব আহক, কিন্তু এটা কথা অনিৰ্বাণদা, ইমানবিলাক তেলৰ ঘাটিৰ ঠিকনাটো ওলোৱাটো সম্ভৱ নহ'ব নেকি? একচুৱেলি মই মানে গুগলতো চাইছিলোঁ, কিন্তু একোৱেই নাপালোঁ। এটা কাম কৰে নেকি? কি কাম? তই বোলে অফিচ নাযাওঁ বুলি কৈছ, কিয়? নাই, এনেই মানে গাটো বৰ ভাল লাগি থকা নাই, সেইকাৰণে। আপুনি দেখোন মোক মন চন বেয়া বুলিহে কৈছিল। মন বেয়া কি কাৰণে তোৰ? এনেই মন বেয়া হ'ব পাৰে মানুহৰ। ক, কি হৈছে? ইমান কষ্ট কৰিও কোম্পানীক প্ৰফিট দিব পৰা নাই, মন কেনেকৈ ভালে থাকিব? লাভ একেবাৰে হোৱা নাই। এটা প্ৰডাক্টত যদি অলপ লাভ হয়, আনটো প্ৰডাক্টত লছ হয়, সেইকাৰণে অভাৰঅল প্ৰফিট হোৱা নাই। তেনেহ'লে এই লছ হোৱা প্ৰডাক্টটোৰ প্ৰডাকশ্যন বন্ধ কৰি দে। মন বেয়া কৰি এনেকৈ ঘৰত বহি থাকিলে কিবা লাভ হ'ব জানো? ইও সেই একেটা কথাই ক'লে। সেইটো প্ৰডাক্টতে দেখোন মুনাফা খাই আছোঁ, আৰু সেইটোৰ প্ৰডাকশ্যন বন্ধ হ'লে মই দেখোন বেছি ভাবি থাকিব নালাগে, ফেক্টৰীলৈ যা। লাগিলে মই যাম আজি। কাইলৈৰ পৰা সেইটো প্ৰডাকশ্যন বন্ধ কৰি দে। হঠাৎ বন্ধ কৰি দিলে বেছি লছ হ'ব নেকি দাদা? কেমিকেলৰটো ইতিমধ্যে ব্যৱহাৰ হ'লেই, মাত্ৰ পেকেজিং বাকী আছে। যিখিনি মেডিচিনৰ কেমিকেল বাকী আছে সেইখিনিৰে কাম কৰি নতুনকৈ সেইবোৰ অনাটো বন্ধ কৰি দিলেই হ'ল দেখোন। পেচেণ্টে চাগে মেডিচিনটো খাই বেমাৰ ভালেই পোৱা নাই, সেইকাৰণে। কইন্সটো আজিও পৰিল নেকি? অঁ, পৰিলে আজিও। ক'ত? তলততো নাই? অঁ, নাই, ক'ৰবাত হেৰাই থাকিল চাগে। শুনকচোন, তললৈকে মোক লৈ যাব পাৰিব? আপোনাক অসুবিধা হ'লে নালাগে। ঠিক আছে, বহক। ফাগুনৰে
যিখিনি মেডিচিনৰ কেমিকেল বাকী আছে সেইখিনিৰে কাম কৰি নতুনকৈ সেইবোৰ অনাটো বন্ধ কৰি দিলেই হ'ল দেখোন। পেচেণ্টে চাগে মেডিচিনটো খাই বেমাৰ ভালেই পোৱা নাই, সেইকাৰণে। মোৰ মতে মেডিচিনটোৰ ৰেটটো বেছি হয়নে নহয়? হয়, অলপ বেছি। এইটোৱে লাষ্ট প্ৰডাকশ্যন। ইয়াৰ পিছত দামী মেডিচিন গোটেইকেইটা বন্ধ কৰি দিব লাগিব। তই খা আৰু সোনকালে যা। বাইদেউ ব্ৰেড লওক। খুৰীয়েৰক খোৱা, তেতিয়াহে তেওঁ পাৰিব কেনেকৈ গিৰিয়েকক। খুৰীমা, খুৰাই কি ভুবুৱাই গ'ল? এই তেওঁ ভোৰ ভোৰাই থাকে, তেওঁৰ কথা বাদ দে। এই বিডি আৰু অনিক মাতি দেচোন। দাদা 7টা বজাতে ওলাই গ'ল। কি? কইন্সটো আজিও পৰিল নেকি? পৰিলে আজিও। ক'ত? তলততো নাই? নাই, ক'ৰবাত হেৰাই থাকিল চাগে। শুনকচোন, তললৈকে মোক লৈ যাব পাৰিব? আপোনাক অসুবিধা হ'লে নালাগে। ঠিক আছে, বহক। আপুনি আজিলৈকে ছোৱালীৰ লগত কথা পাতি পোৱা নাই ন? নাই পোৱা, মানে পাইছোঁ, মা, খুৰী আৰু বিডিৰ লগত। মই বাহিৰৰ ছোৱালীৰ কথাহে কৈছোঁ। মই আপোনাক কিবা নক'বলগীয়া কথা ক'লোঁ নেকি? আপুনি কথা কৈছেনো কেইটা? কিয় সুধিলে? নহয়, মানে ছোৱালীৰ লগত কথা পাতি পোৱা নাই বুলি ক'লে যে, মই কিবা নক'বলগীয়া কথা কোৱা বুলিহে ভাবিলোঁ। মই আপোনাৰ কপনি দেখিহে সুধিছোঁ। কপনি? তো নিজৰ হাতকেইটা চাওকচোন, কিমান নাৰ্ভাছ। চকুকেইটা বাৰু মই দেখিছোঁ। মই সুদেশনা, আপুনি? মই অধীৰ চলিহা। অধীৰ? আপোনাৰ বাবেও কোনোবা এদিন অধীৰ হ'ব চাব। কি? ধেমালি কৰিছোঁ। ভুল মই কৰিছোঁ, যিটো ভুলৰ কোনো শুধৰণি নাই। কাকো সুখী কৰিব নোৱাৰিলোঁ মই, নে সুদেশনাক না অন্তৰাক।
লগা আছে মোৰে কওঁ কেনেকৈ মই দিব লগা আছে মোৰে যাচো কেনেকৈ মই জীয়া